Hello everyone and welcome to Daiduka. আজি আমি কৰিছো ইণ্ডিয়ান পলিটিৰ MCQ যিটো আমি সেশন কৰি আছিলো তাৰ আজি 3 নম্বৰ ক্লাস। তো ইয়াৰ পৰা আমি কি শিকিম নতুন কিছুমান কথা শিকিম আৰু আপোনালোকৰ প্ৰেক্টিস হ'ব লগতে আপোনালোকৰ ৰিভিজন হ'ব যদি আপোনালোকে অলৰেডি পঢ়িছে। আৰু ইয়াৰ PDF টো আপোনালোকে আমাৰ যি টেলিগ্ৰাম চেনেল আছে তাত জয়েন কৰি পেলাই তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আমি আজি আহিছো প্ৰথম কোৱেশ্চনটো লৈ ইয়াত আমাক কৈছে যে which amendment is known as the mini constitution যে কোনটো সংবিধানৰ সংশোধনী মিনি সংবিধান বুলি কোৱা হয়। মিনি অৰ্থাৎ সৰু মিনি মানে সৰু বুলি আমি জানো সো আমি যদি অপচন কেইটা চাও ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ বি 42nd এমেন্ডমেন্ট তো এটো কিয় কোৱা হয় মিনি এমেন্ডমেন্ট বুলি বা মিনি কনস্টিটিউশন বুলি কিয় কোৱা হয় কাৰণ হসক সংবিধানখন আমাৰ বহুত ডাঙৰ তাৰ মানে আমি এটো বুজিব লাগিব যে যেটো এমেন্ডমেন্ট 42nd অৰ্থাৎ 42 নম্বৰ যেটো এমেন্ডমেন্ট সংশোধন কৰা হৈছিল সেই সংশোধনটো ইমানে ডাঙৰ আছিল যে আমি এখন মিনি সংবিধানৰ লগত আমি কম্পেয়াৰ কৰিব পাৰো যেনেকৈ কয় নাই যে কোনোবা এজন যদি মাকৰ বা মানে মাকৰ জীয়েক বা মাকৰ পুতেক কয় যে তই মিনি আমুক যে তাৰ মিনি ভাৰ্জন মান সো ঠিক তেনেকৈ এই সংবিধানখনৰ মিনি ভাৰ্জনটো আমি 42nd এমেন্ডমেন্টক ক'ব পাৰো কাৰণ এইটো সংবিধানিক সংশোধনী আইনে বহুত কিছুমান বহুত বেছি চেঞ্জেস আনি দিছিলে যেনেকৈ ধৰি লওক মই যদি কওঁ সোশিয়েলিষ্ট এটা শব্দ মই কৈছিলো সোশিয়েলিষ্ট আৰু এটা হৈছে সেকুলাৰ এই দুটা শব্দ তাত অন্তৰ্ভুক্ত কৰা হৈছিল লোকসভা লোকসভা আৰু আমাৰ যি ষ্টেট এসেম্বলি আছে আমাৰ যি মানে আমাৰ যে আমাৰ ষ্টেট লেজিসলেটিভ এসেম্বলি আছে হয় তো হেবিলাক এসেম্বলি বিলাকৰ যেটো আমাৰ টাৰ্ম আমি জানো যে 5 বছৰ কিন্তু এইটো সংবিধানৰ জৰিয়তে হেতু 5 বছৰৰ পৰা 6 বছৰলৈ কৰা হৈছিল কিন্তু লাষ্টত আকৌ 44th এমেন্ডমেন্ট কৰি পেলাই তাৰ পিছত হেতু আকৌ 5 বছৰ কৰি দিয়া হ'ল যেটো বৰ্তমান আমি 5 বছৰ দেখিবলৈ পাওঁ মানে পাছত আকৌ এটো খুধৰাই দিয়া হ'ল তো আমি এটো ক'ব পাৰো যে 42nd এমেন্ডমেন্টত বহুতখিনি চেঞ্জেস অনা হৈছিল আৰু হেখিনিকে আমি খুধৰাবলৈ আকৌ 44th এমেন্ডমেন্ট আনিছিল তো এনিৱে এডু কোৱেশ্চন 44ৰ লগত জড়িত নহয় কিন্তু ইয়াৰ আনসাৰটো হৈছে অপচন নম্বৰ বি 42nd এমেন্ডমেন্ট যেটো আমাৰ পাস কৰা হৈছিল কেতিয়া 1976 ত নেক্সট কোৱেশ্চন লৈ আহিছো আমি যে the 8th schedule of the constitution currently recognizes how many languages সো আমি জানো যে আমি কিছুমান খুচি অনুসূচিৰ কথা আমি পঢ়ি আছিলো যে আমাৰ টোটাল আমাৰ কিমানটা আছে শিডিউল 12টা শিডিউল আছে হয়নে প্ৰথমতে আছিল আমাৰ 8টা তাৰ পিছত আৰু 4টা এড কৰা হ'ল টোটাল হ'ল আমাৰ 12টা তো প্ৰথমটো আমাৰ কেতিয়া হৈছিল 9 নম্বৰ যেটো শিডিউল হেতু আমাৰ প্ৰথম বাৰৰ বাবে হেতু এড কৰা হৈছিল আৰু প্ৰথমবাৰ এমেন্ডমেন্ট ফাৰ্স্ট এমেন্ডমেন্ট হেতুই হৈছিল তো এই শিডিউলত আমাৰ কি আছে আমাৰ আছে ভাষাৰ বিষয় আছে যিকিটা ভাষা আমি অফিচিয়ালি স্বীকৃতি দিছো আৰু যিকিটা ভাষাৰ ওপৰত মেইনলি আমি গুৰুত্ব দিব লাগে আৰু আমি প্ৰচাৰ কৰিব লাগে হেবিলাক ভাষা মানে 22টা ভাষা এই 8 নম্বৰ শিডিউলত আছে তাৰমানে ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ সি কিন্তু আমি যদি চাও প্ৰথমতে আমাৰ যেতিয়া সংবিধানখন আছিল 1950 যেতিয়া আমি লাগু কৰিলো তেতিয়া কিন্তু আমাৰ ভাষা আছিল 14টাহে আছিল তাৰ পিছত আমি কি কৰিলো 21st এমেন্ডমেন্ট কৰিলো 21st এমেন্ডমেন্ট কৰিলো 21st এমেন্ডমেন্ট কৰিলো আমি কেতিয়া 1967 ত তাৰ পিছত আমি তিনটা ভাষা ইয়াত এড কৰিলো হেতু হৈছে কোঙ্কণী তাৰ পিছত হৈছে মণিপুৰী আৰু এটা হৈছে নেপালী এই তিনটা ভাষা আমি 1967 ত 21st এমেন্ডমেন্ট যোগেদি আমি এড কৰিলো আৰু তেতিয়া আমাৰ টোটাল ল্যাঙ্গুৱেজ কিমানটা হ'লগে 17টা হ'লগে তাৰ পিছত আমি 71st এমেন্ডমেন্ট কৰিলো হয়নে আৰু হেতু আমি কেতিয়া কৰিলো 1992 তাত আমি এড কৰিলো সিন্ধিটো আৰু সিন্ধিটোক লগালে পেলে আমাৰ কিমান হ'ল 18টা ল্যাঙ্গুৱেজ হ'ল তাৰ পিছত আমি 92nd এমেন্ডমেন্ট কৰিলো হেতু হৈছে আমি কেতিয়া কৰিলো 2003 ত আমি 92nd এমেন্ডমেন্ট কৰিলো আৰু তাত আমি 4টা ল্যাঙ্গুৱেজ এড কৰিলো হেতু হৈছে বড়ো ডোগৰী मैथिली আৰু হৈছে সন্থালী এই 4টা ল্যাঙ্গুৱেজ আমি এড কৰিলো আৰু এগিটা যোগ কৰিলে আমাৰ টোটাল হৈ গল 22টা সো আপোনালোকে মন ৰাখিব যে কোন কেটা ল্যাঙ্গুৱেজ কোনটো সাংবিধানিক এমেন্ডমেন্টৰ যোগেদি সংশোধন আইনৰ যোগেদি এড কৰা হৈছিল আৰু কেতিয়া এড কৰা হৈছিল আৰু কে নম্বৰ 21st প্ৰথমে তাৰ পিছত 71st তাৰ পিছত 92 প্ৰথমটো হৈছে 1967 তাৰ পিছত 1992 আৰু 2003 আৰু কোৱেশ্চনটো কিতাবা এনেকুৱা হয় যে আমাৰ লাষ্ট যেহেতু এটো 2003 চনতে হৈছিল আৰু 2003 চনত আমি কোন কেটা ল্যাঙ্গুৱেজ এড কৰিছো বা তলৰ কোনটো এড কৰা নাই তেনেকে বুলি কোৱেশ্চনটো আহিব পাৰে তো টোটাল আমাৰ কেটা ল্যাঙ্গুৱেজ আছে 22টা ল্যাঙ্গুৱেজ আছে আৰু আমাৰ এটো কোড আছে 8 নম্বৰ শিডিউলত আছে নেক্সট কোৱেশ্চন আগবাইছো ইয়াত কৈছে আমাক যেটো 101 নম্বৰ যেটো কনস্টিটিউশনাল এমেন্ডমেন্ট কৰা হৈছিল এটো কোনটো বিষয়ৰ লগত জড়িত হেতু আমাক সুধিছে তো আমি এটো আনসাৰটো হৈছে জিএসটি গুডস এণ্ড সাৰ্ভিস ট্যাক্স তো জিএসটি টো কিয় অনা হৈছিল জিএসটি টো বেসিক্যালি হৈছে ইনডাইৰেক্ট ট্যাক্স হয়নে ইনডাইৰেক্ট ট্যাক্স আমি ডাইৰেক্টলি নিদিও ইনডাইৰেক্ট ট্যাক্স হয়টো তো তাৰ পিছত এই যেটো জিএসটি আৰু এই জিএসটি টো কিয় অনা হৈছিল কাৰণ তেতিয়া আগতে কেবাটাও
মানে টেক্স আছিলে যেনেকৈ ধৰি লওক ভেলু এডেড টেক্স আছিলে বা ছাৰ্ভিচ টেক্স ধৰি লওক ছাৰ্ভিচ টেক্স আছিলে বা এক্সাইজ ডিউটি বুলি আছিলে হয়নে সো এই গোটেইখিনিকে কম্বাইন কৰি পেলাই এটা টেক্সলৈ লৈ গ'ল সেইটোৱে হৈছে কি জিএছটি তো আমি বেলেগ বেলেগ টেক্স নিদি পেলাই অকল এটা টেক্সে আমি দিওঁ সেইটো হৈছে জিএছটি আৰু জিএছটিটো কেতিয়া হৈছিলে এইটো হৈছে 1 জুলাইত লাগু হৈছিলে 2017 চনত নেক্সট তো সেইটোৱে মেইনলি ইয়াৰ যিটো লক্ষ্য আছিলে সেইটো হৈছে ওৱান নেশ্যন ওৱান টেক্স যে আমাৰ এখন নেশ্যন আমাৰ এখনে দেশ আৰু তাত আমাৰ এটাই টেক্স হ'ব লাগে সেইটো হৈছে জিএছটি আমি বেলেগ বেলেগ টেক্স নিদিওঁ নেক্সট কুৱেশ্যন নম্বৰ 4 আমাক কৈছে হু ইজ দ্য কাৰেণ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া বৰ্তমানৰ ভাৰতৰ মুখ্য ন্যায়াধীশ কোন হয় আৰু তেখেতৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি জাষ্টিছ সূৰ্যকান্ত তেখেত হৈছে 53 নম্বৰ চিফ জাষ্টিছ আৰু তেখেতে নৱেম্বৰৰ 2025 চনত শপত গ্ৰহণ কৰিছিলে Question number 5 আমাক কৈছে which part of the constitution is often described as the Magna Carta of India তো মেইনলি Magna Carta হয় কি Magna Carta হৈছে Magna Carta খনক মানে Magna Carta কাৰ লগত জড়িত মেইনলি Magna Carta হৈছে ইংলেণ্ডৰ লগত জড়িত আৰু ইংলেণ্ডৰ লগত জড়িত আৰু ইংলেণ্ডে কিয় আনিছিলে Magna Carta টো কাৰণ যাতে যি তেওঁলোকৰ জনসাধাৰণ আছে এই জনসাধাৰণৰ মানে যাতে কিঙে নিজৰ পাৱাৰ ইউজ কৰি পেলাই জনসাধাৰণক যাতে শোষণ কৰিব নোৱাৰে তো সেইটো কাৰণে মানে জনসাধাৰণক প্ৰটেক্ট কৰিবলৈ টু প্ৰটেক্ট দ্য পিপল অফ ইংলেণ্ডৰ মানুহক প্ৰটেক্ট কৰিবলৈ কি কৰিছিলে এই মেগনা কাৰ্টা আনিছিলে ঠিক তেনেকৈ আমাৰ যি পাৰ্ট 3 আছে অৰ্থাৎ আমাৰ যি ফান্ডামেন্টাল ৰাইটস আছে আমাৰ যি মৌলিক অধিকাৰ আছে এই মৌলিক অধিকাৰো আমি মৌলিক অধিকাৰ কিয় কাৰণে দিয়া হৈছে যাতে আমাকো চৰকাৰৰ পৰা বা ষ্টেটে মানে আমি আমাক যাতে শোষণ কৰিব নোৱাৰে আমাৰ যি মানে ফান্ডামেন্টাল ৰাইটস আমাৰ যি মৌলিক অধিকাৰ সেইখিনি যাতে আমি পাওঁ সেইটো কাৰণে আমাৰ মৌলিক অধিকাৰ আছে আৰু সেই কাৰণে আমি আমাৰ যি ভাগ 3 অৰ্থাৎ পাৰ্ট 3 হেতুকো আমি কি বুলি ক'ব পাৰো মেগনা কাৰ্টা বুলি ক'ব পাৰো সো ইয়াৰ আনসাৰটো হৈছে পাৰ্ট 3 যেটো আমাৰ অবভিয়াসলি মই আপোনাক আগতেও কৈছো ফান্ডামেন্টাল ৰাইটস আৰ্টিকল 12 ৰ পৰা 35 লৈকে আছে Question number 6 ত আমাক কৈছে which article was termed by Dr. Ambedkar as the heart and soul of the constitution এটো একেবাৰে ইজি ইয়াৰ আনসাৰটো হৈছে আৰ্টিকল 32 কিয় কোৱা হয় আৰ্টিকল 32 কিয় হয় কাৰণ যি আমি মৌলিক অধিকাৰ পাইছো যি আমি ফান্ডামেন্টাল ৰাইটস পাইছো সেইখিনি যদি আমাৰ কেনেবাকৈ আমাৰ ভায়োলেট হয় যদি আমি সেইখিনি কোৱা নাই তেতিয়া হলে আমি সুপ্ৰিম কোৰ্টৰ ওচৰলৈ যাব পাৰো তেতিয়া সুপ্ৰিম কোৰ্টে কিছুমান ৰিটস জাৰি কৰে আৰু সেই ৰিটস খিনি হৈছে কি ৰিটস কেটা আছে পাঁচটা আছে কি আছে আপোনালোকে কমেন্ট কৰি জনাব টোটাল ৰিটস আছে আমাৰ পাঁচটা এই পাঁচটা ৰিটস ইউজ কৰি পেলাই আমাৰ যি মৌলিক অধিকাৰ হেতু আমি মানে ৰক্ষা কৰিব পাৰো হেতু কাৰণে এটো কি বুলি কোৱা হয় যেটো আমাক হাৰ্ট এণ্ড সোল অফ দা কনস্টিটিউশন বুলি কোৱা হয় আৰ্টিকল 32 কি আছে ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজ বেসিক্যালি আমি এটোই সুপ্ৰিম কোৰ্টলৈ যাব পাৰো ইউজিং আৰ্টিকল 32 Next, which of the following is not a constitutional body? Constitutional body মানে হৈছে কি যিটো body যেনেকৈ ধৰি লওক ইয়াত আছে UPSC কথা সংবিধান লিখা আছে যে UPSC গঠন কৰিব লাগে বা ইলেকশন কমিশনৰ কথা সংবিধান আছে যে ইলেকশন কমিশন গঠন হ'ব লাগে আৰু তাৰ কাৰণে আৰ্টিকল আছে হয়নে তো হেবিলাক হৈ যাব কি কনস্টিটিউশনাল বডি সাংবিধানিক আমাৰ আমি কি বুলি ক'ব পাৰো অনুষ্ঠান বুলি আমি ক'ব পাৰো সো ইয়াৰ ভিতৰত নীতি আয়োগটো হ'ব যে which is not আমাক সুধিছে নীতি আয়োগটো আমাৰ উত্তৰটো হ'ব যে নীতি আয়োগ কি নহয় কনস্টিটিউশনাল বডি নহয় আৰু নীতি আয়োগ কি হয় এটো এটা এক্সিকিউটিভ বডি বেসিক্যালি এক্সিকিউটিভ ৰিজলিউশন পাস কৰি পেলাই 2015 চনত এটো নীতি আয়োগ ক্ৰিয়েট কৰা হৈছিল Question number 8 আমাক কৈছে under article 352 a national emergency can be declared on the grounds of যে আমি জানো যে আৰ্টিকল 352 ত কি আছে ন্যাশনাল ইমাৰ্জেন্সি কথা আছে যে ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থা কি কৰিব পাৰে ঘোষণা হ'ব পাৰে তাৰ কাৰণে কোনকিটা কাৰণ হেতু মই আপোনাক লাষ্ট ক্লাছত কৈছিলো তো ইয়াৰ আগতে কি আছিল ইন্টাৰনেল ডিস্টাৰবেন্স টো আগতে আছিল কিন্তু এটো নাইকিয়া হল বৰ্তমান আৰু ইয়াৰ আনসাৰ হ'ব অপচন নম্বৰ বি যুদ্ধ হলে বা এক্সটাৰ্নেল এগ্ৰেছন হলে বা আমাৰ আৰ্ম ৰেবেলিয়ন হলেও কি কৰিব পাৰে ন্যাশনাল ইমাৰ্জেন্সি ঘোষণা কৰিব পাৰে তো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ আনসাৰটো হৈছে অপচন নম্বৰ বি যেটো আপোনাক কৈছিলো মই ইন্টাৰনেল ডিস্টাৰবেন্স হেতু ৰিপ্লেস কৰি দিয়া হৈছিল আৰ্ম ৰেবেলিয়নলৈ আৰু 44th এমেন্ডমেন্টৰ যোগেদি এটো কৰা হৈছিল তো বেসিক্যালি 44th এমেন্ডমেন্টত আমি বহুতখিনি শুধৰণি কৰিছো একচুয়ালি তো এটোই কথা ইয়াত লিখা আছে আমাৰ কেতিয়া হৈছিল ন্যাশনাল ইমাৰ্জেন্সিজ 1962 ত হৈ গল 1971 1975 ত এবিলাক হৈছিল Question number 9 the attorney general for India has the right to speak in which of the following যে আমাৰ যিজন attorney general আছে প্ৰথম কথা attorney general হয় কি attorney general হৈছে highest legal officer of the country যে legal officer হৈছে মানে বেসিক্যালি তেও ধৰি লওক উকিল কিন্তু কিহৰ কাৰণে চৰকাৰৰ কাৰণে একদম হাইয়েষ্ট লেভেলৰ ঠিক আছে তো হাইয়েষ্ট লিগেল অফিচাৰ অফ দা কান্ট্ৰি হৈছে এটৰ্নি জেনেৰেল আৰু এটৰ্নি জেনেৰেলক কোনে এপইন্ট কৰে এপইন্টেড তেওঁৰ এপইন্ট কোনে কৰিব প্ৰেসিডেন্টে কৰিব হয়নে
তেওঁ আৰ্টিকল কিমানত আছে আৰ্টিকল আছে 76ত তাৰপিছত তেওঁৰ যি কোৱালিফিকেশ্যন সেইটো কি হ'ব লাগিব যে তেখেতে সুপ্ৰিম কোৰ্টত জাজ হোৱাৰ যিটো ক্ষমতা সেইটো তেওঁৰ থাকিব লাগিব তেতিয়াহে কোনোবা এটৰ্নি জেনেৰেল হ'ব পাৰে আৰু তেখেতৰ যিটো টাৰ্ম হৈছে বা কিমান দিনলৈকে তেওঁ অফিচত থাকিব কিমান দিনলৈকে সেই পদবীত থাকিব সেইটো প্ৰেচিডেণ্টৰ ওপৰত নিৰ্ভৰ কৰে চ' মেইনলি এতিয়া তেওঁ যদিও ইয়াৰ আমাৰ আনচাৰটো হৈছে বহুত হাউচেছ অফ পাৰ্লিয়ামেণ্ট তাৰমানে লোকসভা আৰু ৰাজ্যসভা দুইটাতে তেওঁ কি কৰিব পাৰে ডিছকাশ্যনত পাৰ্টিচিপেট কৰিব পাৰে কিন্তু তেওঁ ভোট দিব নোৱাৰে কেনট ভোট এইটো মন ৰাখিব যে তেখেতে এটৰ্নি জেনেৰেলে কেতিয়াও ভোট দিব নোৱাৰে চ' সেইটো ইয়াত লিখা আছে তো আমাৰ আৰ্টিকল 88ত লিখা আছে যে তেওঁ পাৰ্টিচিপেট যিবিলাক লোকসভা আৰু ৰাজ্যসভাত যিবিলাক প্ৰচিডিংছ হ'ব তাৰমানে যিবিলাক ডিছকাশ্যন হ'ব তাত তেওঁ পাৰ্টিচিপেট কৰিব পাৰে কিন্তু কেতিয়াও ভোট দিব নোৱাৰে কুৱেশ্যন নম্বৰ 10ত আমাক সুধিছে যে হুইচ কমিটি ৰেকমেণ্ডেড দ্য 3-tier পঞ্চায়তী ৰাজ চিষ্টেম পঞ্চায়তী ৰাজ চিষ্টেমৰ ওপৰত মই বহুত পুৰণা এটা ভিডিঅ' দি থৈছিলোঁ আপোনালোকক যে পঞ্চায়তী ৰাজ চিষ্টেম কি হয় একচুৱেলি আৰু মেইনলি ইয়াৰ 3 tier বুলি কিয় কোৱা হয় তাৰমানে 3টা তৰফ আছে আৰু 3টা তৰফ মানে ধৰি লওক প্ৰথমতে ধৰি লওক ডিষ্ট্ৰিক্ট লেভেলত থাকিব তাৰপিছত ধৰি লওক ব্লক লেভেলত থাকিব তাৰপিছত আমাৰ গাঁও লেভেলত বা ভিলেজ লেভেলত থাকিব পঞ্চায়ত হয়নে তো এইটো মেইনলি এজন মানুহ আছিলে বলৱান ৰায় মেহতা আৰু তেওঁ এখন কমিটি গঠন কৰা হৈছিলে তেওঁলোকে এইটো ৰেকমেণ্ড কৰিছিলে অপশ্যন নম্বৰ বিটো আমাৰ কাৰেক্ট হ'ব চ' প্ৰথমবাৰ কাৰণে যিটো 3-tier পঞ্চায়তী ৰাজ চিষ্টেম সেইটো ক'ত ইমপ্লিমেণ্ট কৰা হৈছিলে সেইটো হৈছে ৰাজস্থানত মানে ক'ত কৰা হৈছিলে ৰাজস্থানৰ নাগপুৰত কৰা হৈছিলে চনটো ক'ব পাৰিবনে 1959 নেক্সট কুৱেশ্যন নম্বৰ 11 ইয়াত কৈছে দ্য কনচেপ্ট অফ পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন তো যিটো মেইনলি পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন হয় কি অৰিজিনেটেড ইন যে ক'ৰ পৰা আৰম্ভ হৈছিলে বা এই ধাৰণাটো কোনে আনিছিলে হয়নে ক'ৰ পৰা আমি এই ধাৰণাটো লৈছোঁ মেইনলি পাব্লিক ইণ্টাৰেষ্ট ইয়াতে লিখাই আছে যে পাব্লিক ইণ্টাৰেষ্ট পাব্লিক মানে হৈছে জনসাধাৰণ আৰু ইণ্টাৰেষ্ট মানে হৈছে তেওঁলোকৰ জনসাধাৰণৰ যিটো ইণ্টাৰেষ্ট জনসাধাৰণৰ হিতৰ কাৰণে বা জনসাধাৰণৰ ভালৰ কাৰণে তো মেইন কথাটো হ'ল যে যদি আমি জনসাধাৰণৰ ভালৰ কাৰণে বা জনসাধাৰণৰ যিটো ইণ্টাৰেষ্ট জনসাধাৰণৰ ভাল কেনেকৈ হয় সেইটো প্ৰটেকশ্যনৰ কাৰণে যদি আমি ফাইল কৰিছোঁ হয়নে কিবা যদি আমি মাত উঠাই মানে আমি যদি কিবা দাঙি ধৰিছোঁ কথা তো সেই বস্তুটোৱে হ'ব কি পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন কিন্তু তাৰ কিছুমান প্ৰচিডিউৰ থাকে চ' মেইনলি পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন যদি আপুনি ধৰি লওক আপোনাৰ ভালৰ কাৰণে নহয় এনেকুৱা নহ'ব পাৰে যে কোনোবা এটা কামত সাপোজ মই এক্সাম্পল এটা দিছোঁ যে আপোনালোকৰ ঘৰ এইটো আছে আৰু আপোনালোকৰ এইটো ঘৰৰ মুখাগৰ ৰাস্তা আৰু ৰাস্তাটো ইয়াত চবেই জাবৰ জোঁথৰ পেলাই আৰু সেই জাবৰ জোঁথৰত আপোনালোকৰ ঘৰ যেনিবা ইয়াত নাই আপোনাৰ ঘৰটো ইয়াত আছে তো এই জাবৰখিনিত আধা ৰাস্তা ব্লক হৈ যায় আৰু ইয়াত বহুতো আগতে এক্সিডেণ্ট হৈছে বা কিবা হৈছে মানে মানুহৰ প্ৰব্লেম হয় তো এই বস্তুটো আপুনি কি কৰিব পাৰে PIL এটা ফাইল কৰিব পাৰে যে মানুহৰ কষ্ট হৈছে লাগিলে আপোনাৰ কষ্ট নহওক লাগিলে আপুনি এফালে যাওক নাযাওক কিন্তু আপুনি জনসাধাৰণৰ হিতৰ কাৰণে বা পাব্লিক ইণ্টাৰেষ্টক লৈ পেলাই যদি আপুনি সেইটো ফাইল কৰিছে তেতিয়াহ'লে সেইটোৱে হ'ব মেইনলি পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন কিন্তু তাৰো কিছুমান নিয়ম কানুন আছে তো মেইনলি আমি এইটো বস্তু জানিলেই হ'ল আৰু ইয়াৰ যিটো কনচেপ্ট আমি ধাৰণাটো ক'ৰ পৰা আনিছোঁ USA পৰা আমি এইটো লৈছোঁ আৰু এই বস্তুটো ইণ্ডিয়াত কোনে পপুলাৰাইজ কৰিলে সেইটো হৈছে PN ভাগৱতী বুলি এজন জাষ্টিছ আছিলে Question number 12 আমাক কৈছে the Supreme Court recently reaffirmed that digital access is a fundamental right under which article? Digital access তাৰমানে আমাক সুধিছে যে আমাৰ ৰিসেন্টলি কি হ'ল সুপ্ৰিম কোৰ্টে কি কৈছিলে যে যিটো আমাৰ ডিজিটেল এক্সেস মানে হৈছে কি ডিজিটেল মানে আমি গম পাইছো যেনেকৈ ধৰি লওক আমি সোশ্যাল মিডিয়া চলাইছো যেনেকৈ আপোনালোকে এটা ডিজিটেলত পঢ়ি আছে আপোনালোকে মোবাইল ইউজ কৰিছে ট্যাবলেট ইউজ কৰিছে ল্যাপটপ ইউজ কৰিছে সো বেলেগ ডিজিটেল আপোনালোকে কোনবা স্কুলত গৈছে কাবাৰ স্কুলত ডিজিটেল বোৰ্ড আছে সো সেইখিনি যে সা সুবিধা তেওঁলোকে পাইছে আৰু সেইখিনি যে সবেই যে পাব লাগে সেই বস্তুটোৱে কি কৰা হৈছে যে হেতু এটা মৌলিক অধিকাৰ বুলি কোৱা হৈছে সো এই বস্তুটো আমাৰ কোড পৰিব তেতিয়াহলে হেতু আমাৰ আৰ্টিকল আমাৰ 21 অৰ্থাৎ যি আমাৰ ৰাইট টু লাইফ যেটো আমাৰ আছে হেতু তাত পৰিব তো মেইনলি এটোৰ যোগেদি কি কৰিব বিচৰা হৈছে যে এটো মানে চৰকাৰে বা ষ্টেটে হেতু এনশিওৰ কৰিব লাগিব যে সকলোৱে যাতে ডিজিটেল এক্সেস পায় ইন এ ইনক্লুসিভ মেনাৰ তাৰমানে ইনক্লুসিভ মানে হৈছে সকলোৱে যাতে পায় সবকে আগুৱাই আমি লৈ যাব লাগিব আৰু সবে যাতে সমান ভাৱে পায় এনেকুৱা নহয় বলে কোনবাক আমি হুমাব দিলু কোনবাক হুমাব নিদিলু তেনেকুৱা নহয় তো ডিজিটেল এক্সেসটো আমি সবে পাব লাগে নেক্সট এটো হৈছে আমাৰ আনসাৰটো হৈছে অপচন নম্বৰ সি Question number 13 আমাক কৈছে which 2025 act was recently under Supreme Court scrutiny regarding the mandatory registration of properties and tribal land protections. So mainly ইয়াত আমাক কি কৈছে যে recently এখন act pass কৰা হৈছিলে আৰু সেই act খন pass কৰাৰ পিছত সেইখন act খন কিয় pass কৰিছে কিহৰ কাৰণে যে
যিবিলাক প্ৰপাৰ্টিজ আছে যিমানবিলাক আমাৰ মানে ধৰ্মৰ ক্ষেত্ৰত যিমানবিলাক প্ৰপাৰ্টিজ আছে বা ট্ৰাইবেল লেণ্ড প্ৰটেকশ্যনৰ কাৰণে যিমানবিলাক প্ৰপাৰ্টিজ আছে মাটি যিবিলাক আছে সেই মাটিবিলাক জেনেৰেলি ৰেজিষ্ট্ৰেশ্যন হোৱা নাথাকে ঠিক আছে তো সেইখিনিও যাতে ফৰ্মেলি উইথ ডকুমেণ্টেশ্যন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইটো কথা মানে ক'বলৈ এখন এক্ট অনা হৈছিলে তো স্পেচিয়েলি ইয়াৰ আনচাৰটো হৈছে ৱাক অফ এক্ট আৰু এইখন মেইনলি আছিলে একেবাৰে পুৰণা 1995ত ৱাক অফ এক্ট এখন আছিলে ঠিক আছে চ' সেইখনক এমেণ্ড কৰি পেলাই এতিয়া 2025 চনত আকৌ এখন আনিলে আৰু তাত কোৱা হৈছে মেইনলি যিখন ৱাক অফ মানে যিটো লেণ্ড বুলি কোৱা হয় ৱাক অফ লেণ্ড সেইটো মেইনলি হৈছে কি যে যিবিলাক আমাৰ ধৰ্মীয় যিবিলাক আমাৰ সম্পত্তি আছে ধৰ্মীয় যিবিলাক মাটি আছে সেইবিলাকক কি কৰিব লাগিব সেইবিলাকক আমি এটা পৰ্টেল আছে উম্মিদ বুলি সেই উম্মিদ পৰ্টেলটোৰ যোগেদি সেইবিলাক কি কৰিব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব তো মেইনলি এইটো মুছলিম লৰ আণ্ডাৰত পৰে মুছলিম লৰ আণ্ডাৰত যিমানখিনি মানে ধৰ্মীয় প্ৰপাৰ্টিজ আছে ঠিক আছে মানে বেসিক্যালি এই গোটেই মাটিখিনি ফৰ্মেল কৰিব লাগিব ফৰ্মেল মানে হৈছে যে উইথ প্ৰপাৰ ডকুমেণ্টেশ্যন কৰিব লাগিব ঠিক আছে সবৰে ডকুমেণ্টেশ্যন থাকিব লাগিব সবৰ সব মাটি সব প্ৰপাৰ্টিৰ ডকুমেণ্ট থাকিব লাগিব এনসাৰটো হৈছে অপশ্যন নম্বৰ বি Question number 14. What is the Special Intensive Revision 2025 launched by Election Commission? So mainly এটো হৈছে কি যে যেটো আমাক কোৱা হৈছে যে স্পেশাল ইন্টেনসিভ ৰিভিজন বুলি এটা ইলেকশন কমিশন অৰ্থাৎ নিৰ্বাচনী আয়োগে কি কৰিছিলে লঞ্চ কৰিছিলে 2025 চনত আমাৰ অসমতো এটো হোৱাৰ কথা আছিল আমাৰ অসমত কিন্তু নহল এবাৰ স্পেশাল ইন্টেনসিভ ৰিভিজন মানে হৈছে কি প্ৰথম কথা আমি ৰিভিজন মানে কি গম পাইছো যে আমি যদি এতিয়া আপোনালোকে কোনবা এখিনি পঢ়িছেও তো আপুনি আকৌ পঢ়ি আছে তাৰ মানে আপুনি কি কৰিছে ৰিভিজন কৰিছে তাৰপিছত ইন্টেনসিভ মানে হৈছে কি আৰু ডিটেইলত গভীৰভাৱে ইন্টেন্স হয়নে যে ইন্টেন্স ফাইট এটা হৈছে যে মানে বহুত ভালকৈ ফাইটটো লাগিছে মানে তো স্পেশাল তাৰ মানে আমি আগতেও ৰিভিজন কৰো তাৰ মানে সব যেতিয়া আপুনি ভোট দিব আপোনাৰ এখন কি থাকিব ভোটাৰ তালিকা থাকে ভোটাৰ তালিকাখনত আপোনাৰ ঘৰ থাকিব ইয়াত বেলেগৰ ঘৰ থাকিব সবৰে প্ৰত্যেকজন মানুহৰে যিজন ভোট দিবলৈ এলিজিবল যিজন 18 বছৰতকৈ ডাঙৰ তেওঁলোক সবৰে ভোটাৰ তালিকাত নাম থাকিব যদি তেওঁলোকে নামটো ৰেজিষ্টাৰ কৰাইছে তো এইখিনি হোৱাৰ পিছত এতিয়া প্ৰত্যেক বছৰেটো হলনি হলে হ'ব যে আজি এবাৰ ভোট দি গল নেক্সট কি হল আকৌ যেতিয়া আহিব তেতিয়া কোনবা তাৰ পৰা মৃত্যু হ'ব কোনোবা ইয়াৰ পৰা স্থানান্তৰ হ'ব কোনোবা এটা ভোটাৰ চেণ্টাৰৰ পৰা তো এইটো ভোটাৰ চেণ্টাৰ যেনিবা এইখিনি এৰিয়া কভাৰ কৰে তো ইয়াৰ পৰা কোনোবা এজন মানুহ হেফালে গল তাৰ পৰা কোনোবা এজন মানুহ এফালে আহিলে কোনোবা বিয়া হৈ গল কোনোবা ঢুকালে কোনোবা আকৌ 18 বছৰ নতুনকে হল তেওঁৰ নামটো নতুনকে এড কৰিব লাগে সো এই গোটেইখিনি প্ৰসেসটো যে আমি কৰিব লাগে তাৰ মানে প্ৰত্যেক বছৰে আমাৰ কি হৈ থাকে যিখন আমাৰ ভোটাৰ তালিকা হেখন হলনি হৈ থাকে চেঞ্জ হৈ থাকে ঠিক আছে তো হেতু চেঞ্জ হৈ থাকে হেতুই হৈছে আমাৰ স্পেশাল ইন্টেনসিভ ৰিভিজন কিন্তু হেতু প্ৰত্যেকবাৰ হেতু চেঞ্জ হয় কিন্তু এইবাৰ যেটো স্পেশাল ইন্টেনসিভ ৰিভিজন তাত মানে আৰু ডিটেইলত আমি কমপ্লিট নতুনকে এখন বনোৱা নিচিনাই হ'ব প্ৰায় আমাৰ অসমতো হোৱা নাই বাৰু যেনেকৈ ধৰি লওক বিহাৰত হৈ গ'ল তো বিহাৰত মানে কমপ্লিট এখন নতুনকে প্ৰত্যেক ঘৰে ঘৰে গৈ কিমান কি আছে তেওঁলোকৰ হয়নে আপোনালোকৰ বিএলও যাব আপোনালোকৰ ঘৰলে হয়তো গৈছেই এবাৰ আমাৰ ইলেকশ্যন হ'ব তো বিএলও যাব আপোনালোকৰ তাৰ পৰা আপুনি তাত মানে আপুনি তাৰ ডিটেইলছ দিব আপোনাক ভোটাৰ তালিকাখন চাই পেলাই তেওঁলোকে ভেৰিফাই কৰিব যে সেই মানুহজন ইয়াত আছে নে নাই সো প্ৰত্যেকটো বস্তু উইথ ট্ৰান্সপাৰেন্সি যাতে আপোনাৰ কোনোবা এজনৰ নাম যাতে দুটা পিএছত যাতে নাই তাৰ মানে ভোট কেন্দ্ৰ এইটো আৰু এইটো ভোট কেন্দ্ৰ আপোনাৰ নামটো যেনিবা ইয়াতো আছে এ নামৰটো আকৌ বিটো আছে তো আপুনি দুইটাতে ভোট দিলেতো নহব হেটো ডাবল কাউন্টিং হ'ব সো মেইনলি গোটেইখিনি বস্তু চাই মেলি গোটেইখিনি বস্তু স্ক্ৰুটিনি কৰি পেলাই যেটো আমি স্পেশাল এটা আমি গভীৰভাৱে গোটেইখন আমি ভোটাৰ তালিকাখন তৈয়াৰ কৰিম হেতুই হৈছে স্পেশাল ইন্টেনসিভ ৰিভিজন যেনেকৈ মই আপোনাক কলো এবাৰ অসমত হোৱা কথা আছিল অসমত এবাৰ নহল সো ইয়াৰ যেটো আনসাৰ মেইনলি আনসাৰটো হৈছে বি এ মেসিভ ভোটাৰ ৰোল ক্লিন আপ মানে হৈছে কি যে জিনখিনি আতৰি গল আমি যাক এড কৰিব লাগে এড কৰিব লাগিব আমি ভেৰিফিকেশন কৰিব লাগিব তো হেতুই হৈছে স্পেশাল ইন্টেনসিভ ৰিভিজন Question number 15 আমাক কৈছে আৰ্টিকল 1 অফ দা কনস্টিটিউশন ডেসক্ৰাইব ইন্ডিয়া এজ তো আৰ্টিকল 1 আমাৰ ইন্ডিয়া কি বুলি কৈছে এটো একেবাৰে ইজি ইউনিয়ন অফ ষ্টেটস আমি ফেডাৰেল নহয় কোৱাসি ফেডাৰেল নহয় ইউনিটাৰী ষ্টেট নহয় The Council of Ministers is collectively responsible to the তো আমাক কৈছে যি আমাৰ Council of Ministers থাকে তাৰ মানে PM এখন আমাৰ Council of Ministers থাকে যত আমাৰ PM হৈছে কি আমাৰ PM হেড আৰু এফালে মিনিষ্টাৰ থাকিব হয়নে বেলেগ বেলেগ কেবিনেট মিনিষ্ট্ৰী থাকিব বেলেগ বেলেগ মিনিষ্ট্ৰী থাকিব ঠিক আছে বেলেগ বেলেগ মিনিষ্টাৰ আপোনালোকে যিবিলাক দেখি থাকে হয়নে তো কালেক্টিভলি মানে হৈছে যে তেওঁলোকে একেলগে মানে একগোট হৈ কামটো কৰে আৰু তেওঁলোকে কাৰ পক্ষে দায়বদ্ধ হেতু আমাক খুদিছে তো এটো হৈছে লোকসভা কাৰণ কেলে প্ৰেসিডেন্টৰ লগত তেওঁলোকৰ কোনো কথা নাই না প্ৰেসিডেন্টে তেওঁলোকক ইলেক্ট কৰিব না কিবা কৰিব প্ৰেসিডেন্টে না তেওঁলোকক অতৰাব পাৰে একো কৰিব নোৱাৰে ঠিক আছে আৰু প্ৰাইম মিনিষ্টাৰটো হৈছে প্ৰাইম মিনিষ্টাৰটো তেওঁৰে এজন মানুহ মানে ইয়াৰে লোকসভাৰে এজন মানুহ লোকসভাৰে তেওঁ এমপি হয়
লোকসভাত যিসকল এমপি থাকে অৰ্থাৎ লোকসভা মানে মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট যিসকল থাকিব লোকসভাৰ যিবিলাক মেম্বাৰ থাকিব তেওঁলোকৰ মাজৰ পৰা এইটো প্ৰাইম মিনিষ্টাৰ হ'ব আৰু তেওঁলোকৰ মাজৰ পৰা কি হ'ব মিনিষ্ট্ৰী থাকিব তেওঁলোকে যিখন চৰকাৰখন গঠন কৰিব তাতে কি থাকিব মিনিষ্ট্ৰী থাকিব মানে তাৰ পৰা প্ৰাইম মিনিষ্টাৰ হ'ব ঠিক আছে সো সেইকাৰণে তেওঁলোকে যদি ইয়াত সাপোজ তেওঁলোকে মানে লোকসভাত যদি তেওঁলোকে মেজৰিটি নাথাকে মেজৰিটি ভোট নাথাকে তেতিয়াহ'লে সেইখন চৰকাৰখন কি হ'ব মানে ভংগ হ'ব সাপোজ আৰু এটা কথা থাকে ইয়াতে কোনোবাই যদি ধৰি লওক নো কনফিডেন্স মোশন যদি চলাই দিলে নো কনফিডেন্স মোশন মানে হৈছে যে কোনোবাই যদি এই নো কনফিডেন্স মোশন চলাবলৈ 50 জনৰ সন্মতি লাগে সো লোকসভাত যেনিবা 50 জনে সন্মতি জনাই পেলাই নো কনফিডেন্স মোশন চলালে তেতিয়াহ'লে চৰকাৰখনে যিখন যিকেইটা পাৰ্টিয়ে গভৰ্ণমেণ্ট গঠন কৰি আছে তেওঁলোকে নিজৰ মেজৰিটিটো প্ৰুভ কৰিব লাগিব কিন্তু এই নো কনফিডেন্স মোশনখন যদি পাছ হৈ যায় তেতিয়াহ'লে মানে যিখন আমাৰ চৰকাৰ থাকে তেওঁলোকৰ বা মিনিষ্ট্ৰীসকলে বা মিনিষ্টাৰসকলে তেওঁলোকে কি কৰিব লাগিব ৰিজাইন দিব লাগিব অৰ্থাৎ তাৰ মিনিংটো এইটোৱে নো কনফিডেন্স মোশনখন পাছ হৈ দিয়া মিনিংটো এইটোৱে যে চৰকাৰৰ হাতত এতিয়া মেজৰিটি নাই এনিৱে তো মেইনলি কথাটো হ'ল যে যিসকল কাউন্সিল অফ মিনিষ্টাৰ থাকে যিসকল বেসিক্যালি যিসকল মিনিষ্ট্ৰীত থাকে যিসকলে চৰকাৰ গঠন কৰে তেওঁলোক একগোট হৈ পেলাই কাৰ পক্ষে দায়বদ্ধ সেইটো হৈছে মানে আমাৰ লোকসভাৰ কাৰণে কাৰণ তেওঁলোক লোকসভাৰ মেম্বাৰ ইন দা ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট 0 আৱাৰ ষ্টাৰ্ট 0 আৱাৰ কেতিয়া ষ্টাৰ্ট হয় সেইটো কৈছোৱে 12টা বজাত ষ্টাৰ্ট হয় তাৰ আগত কি ষ্টাৰ্ট হ'ব কুৱেশ্যন আৱাৰ ষ্টাৰ্ট হ'ব 0 আৱাৰ আগত তাৰমানে 11টাৰ পৰা 12টালৈকে কি ষ্টাৰ্ট হ'ব কুৱেশ্যন আৱাৰ ষ্টাৰ্ট হ'ব 0 আৱাৰত কি কৰা হয় 0 আৱাৰত কি কৰা হয় যে প্ৰায়ৰ মানে আগতীয়াকৈ নোটিছ নিদিয়াকৈ তেওঁলোকে আৰ্জেন্ট কিছুমান কুৱেশ্যন সুধিব পাৰে ঠিক আছে ইয়াত আমাক কৈছে দ্য ৰাইট টু ইনফৰমেশ্যন এক্ট তাৰমানে আৰটিআই এক্ট কেতিয়া পাছ কৰা হৈছিলে এইটো একেবাৰে ইজি এইটো হৈছে আনচাৰ নম্বৰ চি 2005 চনত আৰটিআই পাছ কৰা হৈছিলে আৰটিআই মানে হৈছে কি ৰাইট টু ইনফৰমেশ্যন যে আমাৰ জনাৰ অধিকাৰ আছে যদি যিকোনো ক্ষেত্ৰত আপোনালোকে আৰটিআই মাৰিব পাৰে যেনেকৈ ধৰি লওক সাপোজ আপুনি কিবা এক্সাম দিলে আৰু আপুনি যিমান পাব লাগিছিলে সিমান নাপালে তো আপুনি আৰটিআই মাৰি পেলাই আপোনাৰ যি আনচাৰ শ্বীটৰ এটা কপি পেলাই আপুনি নিজৰ ওচৰলৈ পোষ্ট কৰি আহি যাব আপুনি নিজে চেক কৰিব পাৰে কিবা যদি অবজেকশ্যন থাকে আপুনি ক'ব পাৰে এইটো হৈছে ৰাইট টু ইনফৰমেশ্যন কুৱেশ্যন নম্বৰ 19 আৰু এইটো আমাৰ হৈছে লাষ্ট কুৱেশ্যন দ্য গুৱাহাটী হাই কোৰ্ট হেজ জুৰিডিকশ্যন অভাৰ হাউ মেনি ষ্টেটছ তো গুৱাহাটী হাই কোৰ্টে আমি জানো যে অকল গুৱাহাটীৰ কাৰণে নহয় বা অকল অসমৰ কাৰণে নহয় তো আমাৰ 4খন ষ্টেট আছে ইয়াত কি আছে আসাম নাগালেণ্ড মিজোৰাম আৰু অৰুণাচল প্ৰদেশ এই 4খন লগ লগাই পেলাই আমাৰ কি কৰা হৈছে মানে এই গোটেই 4খন ষ্টেটৰ জুৰিডিকশ্যনটো কোনে চাই গুৱাহাটী হাই কোৰ্টে চাই গুৱাহাটী হাই কোৰ্ট কেতিয়া স্থাপন কৰা হৈছিলে 1948ত স্থাপন কৰা হৈছিলে সো আজিৰ কাৰণে ইমানখিনি আছিলে আমি অলৰেডি আমি দুটা ক্লাছ কৰিছো এইটো 3 নম্বৰ ক্লাছ আমি নেক্সট ক্লাছত পুনৰ লগ পাম থ্যাংক ইউ ফৰ ওয়াচিং এভৰিওয়ান গুড নাইট এণ্ড টেক কেয়াৰ